নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 19 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। উত্তৰ প্ৰদেশত বিজেপিক পুনৰ ক্ষমতালৈ আহিবলৈ নিদিবলৈ আমি মিত্ৰজোঁট গঠনৰ বাবে সাজু হৈ পৰিছো। একেলগে জোঁট গঠন দুৰ্বলতাৰ চিন নহয়। মোৰ প্ৰস্তাৱ নাকচ কৰিলে ফলাফলৰ পিছত অভিযোগ নকৰিব। সাহাৰানপুৰত এআইএমআইএম প্ৰধান আছাদুদ্দিন ওৱেইছিয়ে এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। জনাইছো পৰৱৰ্তী খবৰ। প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে মোদীজীয়ে কৈছিল গাইক ৰাষ্ট্ৰমাতা বনাওক, কিন্তু চৰকাৰে গো হত্যাৰ লাইসেন্স বিলাই দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি এইদৰে কটাক্ষ কৰিছে অনিৰুদ্ধাচাৰ্যই। আগবাঢ়িছো পৰৱৰ্তী খবৰ। বংগত বিজেপি নেতালৈ জনতাৰ কণী থেৰাপি। এবাৰ পশ্চিমবংগত বিজেপি নেতা বৰুণ বিশ্বাসে এগৰাকী জ্যেষ্ঠ নাগৰিকৰ ফ্লেট অবৈধভাৱে দখল কৰি প্ৰায় 16 লাখ ভাড়া নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তেওঁক লৈ যোৱাৰ সময়ত স্থানীয় লোকে কণী নিক্ষেপ আৰু চৰ মৰাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰটো হৈছে ইডিৰ সমন পোৱাৰ লগে লগে দল সলোৱা মানেই ভয় খাইছে অভিষেক বেনাৰ্জীয়ে মন্তব্য কৰিছে। তেওঁ কৈছে যে ইডিৰ সমন পোৱাৰ লগে লগে দল সলোৱা মানেই ভয় খাইছে। তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কয় যে ময়ো প্ৰায় 10 বাৰ ইডিৰ সমন পাইছো। CBI, STF আৰু আৰক্ষীও মাতিছে। মোৰ বিৰুদ্ধে 20-30খন FIR আছে, কিন্তু মই পলাই যোৱা নাই, মন্তব্য কৰিছে অভিষেক বেনাৰ্জীয়ে। আন এটা খবৰ হৈছে উত্তৰাখণ্ডৰ ঋষিকেশত ঘাইপথ নিৰ্মাণৰ বাবে 4000 গছ কটাৰ বিৰোধিতা স্থানীয় লোকৰ। বিজেপি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাই। আন এটা খবৰ হৈছে টিএমচিৰ সাংসদ অভিষেক বেনাৰ্জীৰ কাৰ্যালয়ত চলিছে বুলডোজাৰ একশন। ভাঙি চুৰমাৰ কৰা হৈছে 5 মহলীয়া অট্টালিকা। এই মুহূৰ্তত এটা পলিটিকেল ডাঙৰ খবৰ। পশ্চিমবংগত টিএমচি নেতাৰ বিৰুদ্ধে বিজেপিৰ বৃহৎ একশন। এবাৰ সাংসদ অভিষেক বেনাৰ্জীৰ কাৰ্যালয়ত চলিছে বুলডোজাৰ। 5 মহলীয়া অট্টালিকা ভাঙিছে 3খনকৈ বুলডোজাৰে। অবৈধভাৱে টিএমচিয়ে কাৰ্যালয়টো নিৰ্মাণৰ অভিযোগ উত্থাপন হৈছে। 3খনকৈ জেচিবিয়ে ভাঙি চুৰমাৰ কৰিছে 5 মহলীয়া কাৰ্যালয়। কিছুদিন পূৰ্বে কাৰ্যালয়টো অবৈধ ঘোষণা কৰিছিল প্ৰশাসনে। ঘটনাস্থলীত এফালে টিএমচিৰ কাৰ্যকৰ্তা আৰু আনফালে বিজেপিৰ কাৰ্যকৰ্তাৰ ভিৰ। বেংগলৰ আমতলা বৰুইপুৰ পথত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। পশ্চিমবংগত টিএমচি নেতাৰ বিৰুদ্ধে বিজেপিৰ বৃহৎ একশন। সাংসদ অভিষেক বেনাৰ্জীৰ কাৰ্যালয়ত চলিছে বুলডোজাৰ। আন এটা খবৰ হৈছে খাৰি নাযাব দ্বিতীয় বিবাহ কৰোৱা স্বামী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যজুৰি একশন আৰম্ভ হৈছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। বহু বিবাহৰ বিৰুদ্ধে প্ৰথমটো একশন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। নিষ্ঠা নাই UCCক বুঢ়া আঙুলি দেখুওৱা সকল। খাৰি নাযাব দ্বিতীয় বিবাহ কৰোৱা কোনো পুৰুষ। এটা ব্ৰেকিং নিউজ, খাৰি যাব নোৱাৰিব। মাত্ৰ এটা উপযুক্ত তথ্য অভিযোগৰ পাছতে লকআপত সোমাব আপুনি। দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হৈছে একশন। দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে একশন আৰম্ভ হৈছে। মহিলাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। নলবাৰীৰ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত একশন আৰম্ভ হৈছে। নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ আৰক্ষীৰ শীৰ্ষ বিষয়াক। 2টা সন্তানৰ পত্নীক এৰি দ্বিতীয় বিবাহ কৰিছিল স্বামীয়ে আৰু তাৰ পাছতে অসম আৰক্ষীত কৰ্মৰত স্বামীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। হৈছে মছজিদ মাদ্ৰাসাত বুলডোজাৰ একশন। বুলডোজাৰ একশনৰ স্থগিতাদেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো। মুছলমান সমাজলৈ বৃহৎ সকাহ সৰ্বোচ্চ ন্যায়ালয়ৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। মছজিদ মাদ্ৰাসাত বুলডোজাৰ একশনত স্থগিতাদেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। ন্যায়ালয়ৰ পৰৱৰ্তী নিৰ্দেশনা নহালৈকে মছজিদত নচলিব বুলডোজাৰ। ৰাজস্থানৰ সীমান্তৰ মছজিদ মাদ্ৰাসাত উচ্ছেদ চলাব বিচাৰিছিল চৰকাৰে। পাকিস্তানৰ সমীপৰ ৰাজস্থানৰ এলেকাত
আছে 350ৰো অধিক মছজিদ 350টা মছজিদলৈ উচ্ছেদৰ জাননী জাৰি কৰিছিল প্ৰশাসনে এই উচ্ছেদৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল জমিয়ত উলেমাই হিন্দৰ আবেদনৰ পাছতে ন্যায়ালয়ে দিছে সকাহ এটা বিগ ব্ৰেকিং নিউজ 2 সপ্তাহলৈ ৰাজস্থানৰ মছজিদত উচ্ছেদৰ স্থগিতাদেশ ন্যায়ালয়ৰ সীমান্তত থকা মছজিদ মাদ্ৰাছাকে চৰকাৰে টাৰ্গেট কৰাৰ অভিযোগ উত্থাপন হৈছে মুছলমান সমাজলৈ বৃহৎ সকাহ এবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ জানাইছো আন এটা খবৰ জম্মু কাশ্মীৰত ৰুষ্ট হৈ পৰিছে প্ৰকৃতি শ বাহন ধ্বংস হৈ পৰিছে লগতে 4 গৰাকীৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত পোহৰলৈ আহিছে এই মুহূৰ্তৰ দুখ খবৰ জানাইছো জম্মু কাশ্মীৰত প্ৰলয়নকাৰী বান পৰিস্থিতি এইবাৰ মুখলধাৰ বৰষুণৰ ফলত বিধ্বংসী বানে ফালৰ পৰা গ্ৰাহী মুহি নিছে সকলো ৰাজৌৰি পুঞ্চ জিলাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ ফেনে ফুটুকাৰে বাঢ়িছে ধৰহাল নৈৰ জলপৃষ্ঠ কেইবাজনকো উঠুৱাই লৈছে পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে প্ৰলয়নকাৰী বানত এই মুহূৰ্তলৈকে 4 গৰাকী লোকৰ মৃত্যু হৈছে বৰ্তমানলৈকে বান পৰিস্থিতিত খণ্ডানীন হৈ আছে 5 গৰাকীকৈ লোক ৰাজৌৰিত এগৰাকী মহিলা এই পৰ্যন্ত খণ্ডানীন হৈ আছে বেলাৰ নতুন বাস ষ্টেণ্ডত অভাৱনীয় পৰিস্থিতি কমেও 300ৰ পৰা 400 সৰু বৰ বাহন উঠুৱাই নিছে পানীৰ ঢলে নেৰানেপেৰা বৰষুণত বিধ্বস্ত হৈ পৰিছে জিলাখনৰ জনজীৱন বহু অঞ্চল এতিয়াও পানীৰ তলত ডুবি আছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰশাসনে ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান প্ৰতিকূল বতৰৰ বাবে সাময়িকভাৱে স্থগিত অমৰনাথ যাত্ৰা পেহেলগাম আৰু বালতল পথেৰে স্থগিত ৰখা হৈছে যাত্ৰা আন এটা খবৰ হৈছে গুৱাহাটী মহানগৰী গঢ়ি উঠিছে আৰক্ষীৰ বন্দুক জালুকবাৰীত আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছে দুধৰ্ক চোৰ আজনবী আলী আৰক্ষীৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে গুলীচালনা কৰিছে আৰক্ষীয়ে ঘটনাত আহত হৈছে 2 গৰাকী আৰক্ষীও আগবাঢ়িছো পৰৱৰ্তী খবৰ অসম প্ৰিমিয়াৰ লীগৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ হৈছে কোন দলে কোন খেলুৱৈক কিমান দামত ক্ৰয় কৰিছে সবিশেষ এই মুহূৰ্তত জনাইছো 12,60,000ত বৰপেটাৰ ব্ৰেডছলৈ ডেনিছ দাস 7 লাখ টকাত তেজপুৰ টাইটান্সলৈ অভিনৱ চৌধুৰী 7.80 লাখত বৰপেটা ব্ৰেডছলৈ সৌৰভ দিহিঙীয়া 7 লাখত গুৱাহাটী ৰয়েলছলৈ মৃন্ময় দত্ত 5.40 লাখত গুৱাহাটী ৰয়েলছলৈ ৰোহিত খেন 12.20 লাখত চৰাইদেউ ছানৰাইজাৰ্ছলৈ সুমিত গাদিকাৱাৰক 7.20 লাখত ডিব্ৰুগড় বাৰিয়াৰ্ছলৈ সাহিল জৈন 3.20 লাখত গুৱাহাটী ৰয়েলছলৈ মুক্তাৰ হুছেইনক 3.20 লাখত নগাঁও ৰেঞ্জাৰ্ছলৈ ৰাহুল সিং আৰু 2.80 লাখত নগাঁও ৰেঞ্জাৰ্ছলৈ ৰুহিনন্দন পেগু জানাইছো পৰৱৰ্তী খবৰ 20 জুলাইত দেশৰ দ্বিতীয়টো স্বাধীনতা আন্দোলন হস্পিটালৰ পৰাই প্ৰতিবাদৰ হুংকাৰ দিছে সোনম ৱাংচুকে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ 20 জুলাইত আমাৰ দেশৰ দ্বিতীয়টো স্বাধীনতা আন্দোলন ভয়মুক্ত ভাৰত অন্যায়মুক্ত ভাৰত গঢ়িব লাগিব আমি 20 জুলাইৰ সংসদচলী কাৰ্যসূচীত আহক সকলোৱে সফল কৰোঁ হস্পিটালৰ বিচনাৰ পৰাই দেশবাসীক আহ্বান জনাইছে সোনম ৱাংচুকে যন্ত্ৰৰ মন্ত্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে এই মুহূৰ্তত এটা বিগ নিউজ সংসদ ভৱনলৈ কোনো প্ৰতিবাদী সমদল যাব নোৱাৰিব প্ৰতিবাদকাৰীক সকীয়াই দিছে দিল্লী আৰক্ষীয়ে এই মুহূৰ্তত ডাঙৰ খবৰ সফদ বজৰং হস্পিটালত ভৰ্তি কৰোৱা হৈছে সোনম ৱাংচুকক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে উলিওৱা হৈছে সমদল সোনম ৱাংচুকক উঠাই নিয়াৰ প্ৰতিশোধ লোৱা হ'ব
ডাঙৰ খবৰ সোনম ৱাংচুকক বলপূৰ্বক ভাৱে লৈ যোৱাটো দিল্লী আৰক্ষীৰ জীৱনৰ ডাঙৰ ভুল এই মন্তব্য আহিছে দিল্লী আৰক্ষীক চ্যালেঞ্জ কৰি অনখন ঘোষণা অভিজিৎ দীপকেৰ এনেদৰে গণতান্ত্ৰিক দেশত একনা একত্ববাদ চলিবলৈ দিয়া নহব সোনম ৱাংচুকক আৰক্ষীয়ে উঠাই নিয়াৰ পাছতে একশন কক্ৰোচ জনতা পাৰ্টিৰ 20 জুলাইত আমাৰ দেশৰ দ্বিতীয়টো স্বাধীনতা আন্দোলন আগবাঢ়িছো পৰৱৰ্তী খবৰ সাজু কৰক মাঠিবাৰীৰ নথিপত্ৰ কিয়নো আহি আছে মিছন বসুন্ধৰা 4 এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে এটা ডাঙৰ খবৰ আহি পৰিছে কিয়নো মাঠিবাৰীৰ কাম কাজক লৈ বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত এটা বিগ নিউজ আহি আছে মিছন বসুন্ধৰা 4.0 25 ডিসেম্বৰৰ পৰা মুকলি হ'ব মিছন বসুন্ধৰা 4.0 সাজু কৰক মাটিবাৰীৰ নথিপত্ৰ কিন্তু মাটিৰ নামজাৰিৰ পৰা ডিজিটেল জৰীপলৈকে সকলো কৰিব পাৰিব নিমিষতেই মিছন বসুন্ধৰা 4.0 চৰাঞ্চলৰ ডিজিটেল জৰীপ কৰিব পাৰিব মাটিবাৰীৰ কাম কাজক লৈ বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আহি আছে মিছন বসুন্ধৰা 4.0 জনাইছে পৰৱৰ্তী খবৰ ইতিহাসে পাহৰিব নোৱাৰা শিক্ষা দিম আমেৰিকাক ডোনাল্ড ট্ৰাম্পক মুকলি ধমক এবাৰ খেমেনিৰ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আমেৰিকাৰ আক্ৰমণলৈ ভয় নকৰে ইৰাণে এবাৰ ডোনাল্ড ট্ৰাম্পক মুকলি ধমক দিছে মুস্তাফা খেমেনিয়ে কৈছে ডোনাল্ড ট্ৰাম্পক মুকলি ধমক দিছে মুস্তাফা খেমেনিয়ে ইতিহাসত পাহৰিব নোৱাৰা শিক্ষা দিয়া হ'ব আমেৰিকাক এই মন্তব্য কৰিছে মুস্তাফা খেমেনিয়ে কৈছে শীঘ্ৰে ইৰাণত আক্ৰমণ বন্ধ নকৰিলে লোৱা হ'ব ভয়ংকৰ প্ৰতিশোধ এনে শিক্ষা দিম যি কেতিয়াও পাহৰিব নোৱাৰিব ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ এটা চৰ্ত পালন নকৰে ইৰাণে ইৰাণ সমৰ্থিত প্ৰতিখন ৰাষ্ট্ৰই এতিয়া প্ৰত্যুত্তৰ দিব আমেৰিকাক আক্ৰমণ কৰিবলৈ সক্ষম ইৰাণ সমৰ্থিত সকলো দেশ চুক্তি ভংগ হোৱাৰ পিছত সপ্তমবাৰলৈ ইৰাণত আক্ৰমণ আমেৰিকাৰ আক্ৰমণৰ পাছতে খেমেনিৰ এই তীব্ৰ সকিয়নি ইৰাণৰ আক্ৰমণত মৃত্যু আমেৰিকাৰ 16 গৰাকীৰো অধিক সৈনিক আমেৰিকাৰ আক্ৰমণলৈ ভয় নকৰে এতিয়া ইৰাণে জনাইছো পৰৱৰ্তী খবৰ বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আক্ৰমণ সৰ্বদলীয় বৈঠকৰ পৰা ৱৰ্কআউট বিৰোধীৰ লোকসভাৰ তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহীসকললৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এখন পত্ৰ প্ৰেৰণ কৰিছে কিন্তু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিদ্ৰোহী সাংসদৰ নতুন গোট এনচিপিআই এতিয়াও আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাই সোমবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন ইয়াৰ পূৰ্বে পৰম্পৰা অনুসৰি আজি চৰকাৰে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে তাত এনচিপিআইকো আমন্ত্ৰণ জনোৱা হৈছিল আৰু তাতেই উত্তপ্ত নাটকৰ সাক্ষী হল সংসদ আজি এনচিপিআই অংশগ্ৰহণক লৈ প্ৰশ্ন উত্থাপন কৰি সৰ্বদলীয় বৈঠকৰ পৰা বিৰোধী নেতাসকলে ৱৰ্কআউট কৰিছে অৱশ্য পিছত তেওঁলোকে অলপ সময়ৰ ভিতৰতে পুনৰ সভাত যোগদান কৰিছে জানিব পৰা মতে কালি লোকসভাৰ তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহীসকললৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এখন পত্ৰ প্ৰেৰণ কৰিছে কিন্তু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিৰোধী সাংসদৰ নতুন গোট এনচিপিআইক এতিয়াও আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাই এই ক্ষেত্ৰত বিৰোধীৰ যুক্তি হল অধ্যক্ষই বিদ্ৰোহী তৃণমূল সাংসদসকলক স্বীকৃতি দিয়া নাই গতিকে স্বীকৃতি অবিহনে তেওঁলোকক এই সৰ্বদলীয় বৈঠকলৈ কেনেকৈ নিমন্ত্ৰণ কৰা হল বিদ্ৰোহী সাংসদসকলে দাবী জনায় যে তেওঁলোকক যাতে মূল তৃণমূল সাংসদসকলৰ সৈতে বহিবলৈ নিদিয়াৰ পিছত এই দাবী মানি লৈ তেওঁলোকৰ বাবে সুকীয়া বেঞ্চৰ ব্যৱস্থা কৰা হল আর এটা খবৰ হৈছে লৰ্ডছত আজি ভাৰত ইংলেণ্ডৰ এদিনীয়া শৃংখলাৰ নিৰ্ণায়ক মেচ ঘৰুৱা দল ইংলেণ্ড আৰু টিম ইণ্ডিয়াৰ মাজত তৃতীয়খন এদিনীয়া মেচৰ শৃংখলাটোৰ তৃতীয় তথা নিৰ্ণায়ক মেচখন আজি লৰ্ডছত অনুষ্ঠিত হ'ব আজি শৃংখলাটোৰ নিৰ্ণায়ক মেচখনত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ৰোহিত শৰ্মাৰ ওপৰত লৰ্ডছত হ'বলগীয়া মেচখনত ৰোহিত শৰ্মাৰ কেৰিয়াৰৰ অন্তিমখন মেচ হ'ব বুলি উৰা বাতৰি চলি থকাৰ পিছতেই হিটমেনক লৈ জল্পনা কল্পনা আৰম্ভ হৈছে কিয়নো বিগত এদিনীয়া মেচ দুখনত ৰোহিত শৰ্মাই মাত্ৰ 11 আৰু 26 ৰানৰহে অৰিহণা আগবঢ়াইছিল
ইয়াৰ পিছতে তাৰকা বেটাৰগৰাকীৰ অৱসৰক লৈ আৰম্ভ হোৱা জল্পনা কল্পনাৰ মাজত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ৰোহিত শৰ্মাৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিছে। বোৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই কয় যে ৰোহিত শৰ্মাই এদিনীয়া ক্ৰিকেটৰ পৰা এতিয়াই অৱসৰ লোৱাৰ কোনো সম্ভাৱনা নাই। ইপিনে আজিৰ এই নিৰ্ণায়ক মেচখনত টিম ইণ্ডিয়াৰ মূল একাদশত সামান্য সালসলনি হোৱাৰ সম্ভাৱনা আছে। আঘাতপ্ৰাপ্ত ৱাশ্বিংটন সুন্দৰৰ স্থানত কুলদীপ যাদৱক মূল একাদশত অন্তৰ্ভুক্ত কৰা হ'ব। ইফালে অসুস্থ লোকেশ ৰাহুলেও পুনৰ মূল একাদশলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। জনাইছে পৰৱৰ্তী খবৰ। প্ৰকৃতিৰ ৰুষ্টৰূপ ধাৰণ কৰিছে জম্মু কাশ্মীৰত হাহাকাৰ। মুখলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা এই প্ৰাকৃতিক দুৰ্যোগত ইতিমধ্যে 6 গৰাকীকৈ লোকে প্ৰাণ হেৰুওৱাৰ তথ্য পোহৰলৈ আহিছে। ইফালে চৰাইদেউৰ পাছত এইবাৰ নাজিৰাৰ গেলেকী অঞ্চলত বানে কালৰূপ ধাৰণ কৰিছে। শনিবাৰ নিশাৰে পৰা হোৱা মুখলধাৰ বৰষুণৰ ফলত অঞ্চলটোৰ দুই প্ৰধান নদী গেঞ্চি আৰু দৈখৰা নৈৰ পানী উফন্দি উঠাৰ পাছতে সংহাৰী ৰূপ ধাৰণ কৰিছে। নদী দুখনৰ বাঢ়নী পানীয়ে কেইবাটাও স্থানত মথাউৰি ছিঙি পেলোৱাৰ ফলত নতুন নতুন অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে। অঞ্চলটোৰ ৰাইজৰ বাবে আটাইতকৈ ডাঙৰ বিপৰ্যয়ৰ কঢ়িয়াই আনিছে দৈখনা নৈয়ে। স্থানীয় ৰাইজে জনোৱা মতে দৈখনা নৈৰ ওপৰত শেহতীয়াকৈ নিৰ্মাণ কৰা নৱনিৰ্মিত মাথাউৰিটোৰ বাঢ়নী পানীৰ প্ৰচণ্ড চাপ সহ্য কৰিব নোৱাৰি তীব্ৰ গতিত ছিঙি গৈছে। মাথাউৰি ছিঙি হুৰাহুৰে পানী সোমোৱাৰ পাছতেই বানপানীয়ে মুহূৰ্তৰ ভিতৰতে সমগ্ৰ অঞ্চলটোলৈ এক ভয়াৱহ বিপদ মাতি আনিছে। উল্লেখযোগ্য যে গেঞ্চি আৰু দৈখনা নৈৰ এই সংহাৰী বানৰ কবলত পৰিছে গেলেকীৰ কেইবাখনো জনবহুল গাঁও। বানপানীয়ে কেৱল ঘৰ দুৱাৰ বা খেতি পথাৰেই নহয়, অঞ্চলটোৰ পথ যোগাযোগ ব্যৱস্থাও সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। মথুৰাপুৰ গেলেকী সংযোগী পথকে ধৰি গাঁওসমূহৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ ওপৰেৰে এককাল পৰ্যন্ত পানী বৈ অহা পানীয়ে এতিয়া জ্বলা কলা খুৱাইছে। যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে। এক প্ৰকাৰৰ বহিৰ্জগতৰ পৰা বিচ্ছিন্ন হৈ পৰিছে বানাক্ৰান্ত গাঁওসমূহ।